আজি আমি আলোচনা কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অৰ্থাৎ অধ্যায় নম্বৰ 3 অনুশীলনী 3.5 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে সমাধান নাইবা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধা কৰা আমি কেনেকৈ গম পাম যে এই সমীকৰণ জোৰ অদ্বিতীয় সমাধান আছে তো সমাধান কৰাৰ আগতে সূত্ৰ মনত ৰাখিব লাগিব আৰু সেই সূত্ৰ আলোচনা কৰি লওঁ আহা প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে সূত্ৰৰ প্ৰয়োজন আছে আৰু সেই সূত্ৰবিলাক এতিয়া আলোচনা কৰা হ'ব দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হ'ল a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 যেতিয়া এক নম্বৰ সূত্ৰত দিয়া আছে যেতিয়া a1 by a2 not equal b1 by b2 অৰ্থাৎ a1 by a2ৰ মানৰ লগত b1 by b2ৰ মানৰ কোনো মিল নাই সেই সময়ত আমি কি পাম এটা অদ্বিতীয় সমাধান পাম এটা অদ্বিতীয় সমাধান থাকে 2 নম্বৰত দিয়া আছে যেতিয়া a1 by a2 equal b1 by b2 equal c1 by c2 এই ক্ষেত্ৰত কি হ'ব গোটেই মানবিলাক কি আছে মিলি গৈছে a1 by a2 b1 by b2 equal c1 by c2 অৰ্থাৎ সকলো মান একে এই ক্ষেত্ৰত কি হ'ব অসীম সংখ্যক সমাধান থাকে 3 নম্বৰ সূত্ৰটো হ'ল যেতিয়া a1 by a2 equal b1 by b2 not equal c1 by c2 অৰ্থাৎ a1 by a2 equal b1 by b2 এই মানৰ লগত এই মানটো মিল আছে আৰু c1 by c2ৰ লগত মিল নাই এই কাৰণে not equal to দিয়া আছে এই ক্ষেত্ৰত কি পাওঁ আমি কোনো সমাধান নাথাকে বজ্ৰগুণন পদ্ধতি অথবা তিৰ্যক পদ্ধতিৰ সূত্ৰটো হ'ল x by b1 c2 minus b2 c1 equal y by c1 a2 minus c2 a1 equal 1 by a1 b2 minus a2 b1 এই সূত্ৰটো হ'ল বজ্ৰগুণন পদ্ধতিৰ সূত্র আৰু এই সূত্ৰটো মনত ৰাখিবলৈ সহজ এটা পদ্ধতি আমি ওপৰত x y 1 দিয়া আছে এইটো লোৱা হৈছে x y 1 লোৱা হৈছে তাৰ পিছত b1 by b2 এই কাৰ্চিনৰ সিধা সিধি ওপৰত x আছে তাৰ পিছত c1 by c2 এগেইন এই কাৰ্চিনৰ ওপৰত y আছে c1 ৰ লগত a2 দিয়া হৈছে c1 by c2 a1 by a2 কাৰ্চিনৰ মাঝামাঝি 1 আছে b1 by b2 দিয়া আছে
B1 লগত C2 পূৰণ কৰি দিয়া হৈছে, তাৰপিছত মাইনাছ B2 লগত C1 পূৰণ কৰা হৈছে, xৰ কাম শেষ, ইকুৱেল y আহিল C1 লগত A2 পূৰণ কৰা হৈছে, মাইনাছ C2 লগত A1 পূৰণ কৰা হৈছে, ইকুৱেল অনৰ ক্ষেত্ৰত A1 লগত B2 পূৰণ কৰা হৈছে, মাইনাছ A2 লগত B2 পূৰণ কৰা হৈছে। এইটো বজ্ৰ গুণন পদ্ধতিটো মনত ৰাখিবলৈ এইটো এটা সহজ পদ্ধতি। এতিয়া আমি অনুশীলনী 3.5ৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ কেইটা উলিয়াবলৈ চেষ্টা কৰিম। সূত্ৰ মতে ইয়াতে কি কৈছে, এতিয়া অনুশীলনী 3.5ৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান উলিয়াম। তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে, আমি সেইটো প্ৰমাণ কৰিব লাগে। সমাধান নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বজ্ৰ গুণন পদ্ধতিৰ ব্যৱহাৰ কৰি সমাধান কৰা। অলপ আগতে আলোচনা কৰা সূত্ৰটো সহায়ত সমাধান কৰিম। নম্বৰত দিয়া আছে x minus 3y minus 3 equal 0, (3x minus 9y minus 2 equal 0). এতিয়া আমি সমাধান কৰিম। যে সমীকৰণ দুটা a1x plus b1y plus c equal 0 আৰু a2x plus b2y plus c equal 0 আৰ্হিত লিখা হল। a1 ইকুৱেল, ইয়াতে xৰ লগত একো নাই মানে 1 আছে, কমা b1 ইকুৱেল -3, কমা c1 ইকুৱেল -3। আৰু a2 ইকুৱেল 3, কমা b2 ইকুৱেল -9, কমা c2 ইকুৱেল -2। সূত্ৰমতে বহোৱা হ'ল। এতিয়া আমি এইটো বহাই চাম। a1 by a2 equal b1 by b2 equal c1 by c2।
1/3 ইকুৱেল -3/-9 ইকুৱেল -3/-2 -7 কাটা 3 একবার 3 3 গুণ 9 -7 কাটা এইটো কাটা নাযায় এতিকে আমি কি কৰিব পাৰো 1/3 ইকুৱেল 1/3 এই মানৰ লগত এই মানটো মিল আছে এইটো মানৰ লগত এই মানটো মিল আছে ইকুৱেল 3/2 ইয়াতে এটো মিল নাই সেই কাৰণে নট ইকুৱেল দিয়া হল অলপ আগতে আমি আলোচনা কৰিছো যেতিয়া a1/a2 নট ইকুৱেল a1/b2 অলপ আগতে আমি আলোচনা এই ক্ষেত্ৰত কি হ'ব কোনো সমাধান নাথাকে এই ক্ষেত্ৰত কোনো সমাধান নাথাকে আমি অলপ আগতে পঢ়িছো গতিকে ইয়াৰ কাম শেষ ইয়াৰ কোনো সমাধান নাই এতিয়া আমি অনুশীলনী 3.5 ৰ 1 ৰ 2 নম্বৰ লৈছো 2x plus y equal 5 it implies 2x plus y minus 5 equal 0 আৰু 3x plus 2sy equal 8 implies 3x plus 2sy minus 8 equal 0 লিখিব পাৰো এতিয়া a1 x plus b1 y plus c equal 0 a2x plus b2y plus c equal 0 এই সূত্র মতে মানবোৰ বহুৱালে আমি পাম a1 equal to b1 equal 1 কাৰণ y ৰ লগত একো নাই নহয় সেই কাৰণে ইয়াতে 1 হ'ব চলক ৰাখি একো নাই 1 c1 equal -5 a2 equal 3 b2 equal 2 c2 equal -8 এতিয়া a1/a2 equal b1/b2 a1/a2 ৰ লগত b1/b2 ৰ কোনো মিল নাই এতিয়া কি হ'ব এটো
a1 by a2 not equal b1 by b2 গতিকে এই ক্ষেত্ৰত সমাধান আছে। এতিয়া আমি ইয়াক বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিম। বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ x y 1। এতিয়া আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ x y 1 b1 b2 c1 c2 again a1 a2 b1 এই হল b2। এটা হল সূত্র। উত্তৰ বহীত তোমালোকে এই সূত্ৰটো একফালে লিখি ল'বা এক সাইডত। এতিয়া মেইন সূত্ৰটো আমি লিখি ল'ম x by b1 c2 ঠিক a1 ৰ মান কিমান পাইছিলোঁ a1 ৰ মান 2 a2 ৰ মান 3 b1 ৰ মান a1 b2 ৰ মান 2 c1 ৰ মান -5 c2 ৰ মান -8 এই মানকেইটা আমি ইয়াতে বহাই ল'ম। b1 ৰ মান 1 পাইছিলোঁ b2 ৰ মান 2 পাইছিলোঁ c1 ৰ মান -5 পাইছিলোঁ আকৌ c2 ৰ মান -8 পোৱা গৈছিল। a1 ৰ মান 2 a2 ৰ মান 3 b1 ৰ মান হ'ল 1 b1 ৰ মান 1 আকৌ b2 ৰ মান 2 এইখিনি পূৰণ কৰিলে আমি কি পাম মানকেইটা বহাই লৈছোঁ তলে তলে। এতিয়া এইখিনি পূৰণ কৰিলে আমি b1 ৰ লগত c2 পূৰণ কৰিম 1 into -8 সূত্ৰৰ মাইনাছ। এতিয়া b2 ৰ লগত c1 পূৰণ কৰিম 2 into -5 ইকুৱেল y by c1 ৰ লগত a2 পূৰণ কৰিব লাগে -5 আকৌ a2 ৰ মান আছে 3 এই হ'ল 3 মাইনাছ c2 ৰ লগত a1 পূৰণ কৰিম c2 হ'ল -8 তাৰপিছত a1 ৰ মান আছিল
2 ইকুৱেল 1 a1 ৰ মান আছিল 2 b2 ৰ মান আছিল 2 মাইনাস a2 ৰ মান আছিল 3 পূৰণ b1 ৰ মান আছিল 1 এতিয়া এইকেইটা x by 1 ৰ লগত -8 পূৰণ কৰিলে কি হ'ব প্লাছ মাইনাছে -8 আৰু সূত্ৰৰ মাইনাছ এই মাইনাছৰ লগত এই মাইনাছ পূৰণ কৰিলে মাইনাছ মাইনাছে প্লাছ আৰু হ'ল 2 5 গুণ 10 ইকুৱেল y by মাইনাছে প্লাছে মাইনাছ 5 3 গুণ 15 মাইনাছ এই মাইনাছৰ লগত এই মাইনাছ পূৰণ কৰিলে কি হ'ব মাইনাছ আছে এইটো হ'ল সূত্ৰৰ মাইনাছ এই মাইনাছৰ লগত এই প্লাছত পূৰণ কৰিলে মাইনাছে প্লাছে মাইনাছ এই হ'ল মাইনাছ 8 2 গুণ 16 16 ওকে equal 1 by 4 minus 3 again কি হল x by 2 equal y minus 15 minus 1 আছে plus 16 equal 1 by 1 এতিয়া কি কৰিম এই x by 2 ৰ লগত x by 2 ৰ লগত 1 by 1 x by 2 ৰ লগত এইফালে 1 by 1 আছে একবাৰ পূৰণ কৰিম 1 by 1 আৰু y ৰ লগত 15 -15 আৰু +16 ৰ পৰা যদি -15 বাদ দিয়া হয় 1 equal 1 by 1 এতিয়া এইটো এইফালে x ৰ লগত এইটো পূৰণ কৰিম আৰু এইটো পূৰণ কৰিম y ৰ লগত 1 পূৰণ কৰিম এই 1 ৰ লগত এই 1 পূৰণ কৰিম বজ্ৰ গুণন কৰিম এইটো কি হ'ব x equal x ৰ লগত 1 পূৰণ কৰিলে এইটোৱে ভ্যালু পাম আৰু 2 ৰ লগত 1 পূৰণ কৰিলে 2 ৰ গুণ 2 গতিকে x equal 2 পাম আৰু ইয়াতে y ৰ লগত 1 পূৰণ কৰিলে